নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৬ মাৰ্চ। ৰাজ্যত নতুনকৈ অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত কৰা হ'ব ১৫ লাখ হিতাধিকাৰী। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ ভাল খবৰ দিছে। লগতে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে ১ এপ্ৰিলৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। কি নতুন নিয়ম বান্ধি দিলে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আত্মীয়গত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত ২৫,০০০ টকা প্ৰদান কৰিব। আপুনি ১০,০০০ টকা লাভ কৰিছেনে? তেন্তে আপোনাৰ ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব। যিসকলে প্ৰথম কিস্তি টকা পাইছে, দ্বিতীয় কিস্তি টকা ৰিলিজ কৰিব আপোনালোকৰ বেংক একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। কোন মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি। ৰাজ্যৰ নতুনকৈ ১৫ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। কোনে এই সুবিধা লাভ কৰিব, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিলে চৰ্ত, প্ৰকাশ কৰিলে হিতাধিকাৰীৰ যোগ্যতা। কোনবোৰ হিতাধিকাৰীক নতুনকৈ অৰুণোদয় আঁচনি দিয়া হ'ব? নম্বৰ ১, বিধৱা, অবিবাহিতা আৰু বিবাহ বিচ্ছেদ আৰু অকলশৰীয়া মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। আৰু এইসকল মহিলাই নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব। অসমৰ প্ৰতিগৰাকী মহিলাই লাভ নকৰে অৰুণোদয় আঁচনি। নম্বৰ ২, তৃতীয় লিংগৰ ব্যক্তি, দিব্যাংগ অধিকাৰ আইন ২০১৬ত অন্তৰ্ভুক্ত ব্যক্তিয়ে কৰিব পাৰিব আবেদন। নম্বৰ ৩, চৰকাৰী পঞ্জীকৃত বৃদ্ধাবহত বাস কৰা মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। নম্বৰ ৪, পৰিয়ালৰ মূল উপাৰ্জনকাৰীৰ বৃদ্ধ বা দিব্যাংগ হ'লে কৰিব পাৰিব আবেদন। নম্বৰ ৫, আশ্ৰয়হীন পৰিয়ালৰ মহিলাই লাভ কৰিব এই সুবিধা। নম্বৰ ৬, ভিক্ষাবৃত্তিত নিয়োজিত মহিলাই লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা। নম্বৰ ৭, ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে কৰিব পাৰিব আবেদন। শীঘ্ৰে সাজু কৰক নথি পত্ৰ। আৰু কি নথি পত্ৰ প্ৰয়োজন হ'ব? আবেদনকাৰীৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, ৰঙীন ফটো, বেংক একাউণ্ট। যদি এতিয়াও আপুনি অৰুণোদয় আঁচনি পোৱা নাই তেন্তে শীঘ্ৰে কৰক আবেদন। কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে যোগ্য বিবেচিত হ'লে কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে আবেদন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0ক লৈ ডাঙৰ ঘোষণা কৰিছে। যিসকলে হিতাধিকাৰী অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত কৰিব পৰা নাই নাম, সেইসকলে হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে। অহাবাৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'লে ১৫ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। আৰু কোনবোৰ মহিলাক অৰুণোদয় আঁচনি দিব, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিলে কেইবাটাও চৰ্ত। তাৰপিছত অসমবাসী ৰাজকজনৰ সভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ৰাজ্যৰ লাখ লাখ মহিলাক দেখুৱালে ৩টা পদ। এইকেইটা কাম কৰিলে পুনৰ লাভ কৰিব চৰকাৰী ধন। ১০,০০০ টকা লাভ কৰা সকলো মহিলাই কৰিব লাগিব বিশেষ কেইটামান কাম। নম্বৰ ১, ১০,০০০ টকা ১০ জনীয়া গোটত দিব পাৰিব সকলো মহিলাই। আপুনি আত্মীয় গোটত ১০,০০০ টকাৰ চেক পাইছেনে? যদি আপুনি পাইছে, ১০জন মহিলাই এই ১০,০০০ টকাকৈ দি ১ লাখ টকা দি এটা ভাল এটা ব্যৱসায় কৰক। যদি আপুনি ব্যৱসায় কৰে তেনে ক্ষেত্ৰত নিশ্চয় উন্নত কৰিব পাৰিব। নম্বৰ ২, মহিলাসকলে নিজেও ব্যৱসায় কৰিব পাৰিব ১০,০০০ টকাৰে। নম্বৰ ৩, স্বামীৰ ব্যৱসায়ত আপুনি বিনিয়োগ কৰিব পাৰে ১০,০০০ টকা। ইয়াৰ যিকোনো এটা কাম কৰিলে দ্বিতীয় পৰ্যায়ত ২৫,০০০ টকা লাভ কৰিব। যদি আপুনি ১০,০০০ টকালৈ কোনো ধৰণৰ ব্যৱসায় নকৰে তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত পুনৰ কিন্তু ২৫,০০০ টকা প্ৰদান নকৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'লে প্ৰতিগৰাকী মহিলাক ২৫,০০০ টকা প্ৰদান কৰিব। অহা বছৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলাক এই ধন প্ৰদান কৰিব। ২১ জুলাইৰ পৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাক দেখুৱালে ৩টা পদ। আৰু এই ৩টা কাম কৰক, নিশ্চয় মহিলাসকলে পৰৱৰ্তী কিস্তি লাভ কৰিব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলো মহিলাই এই ৩টা কাম কৰি উন্নত কৰিব পাৰে আৰু পৰৱৰ্তী কিস্তি ২৫,০০০ টকা ল'ব পাৰে। তাৰপিছত অসমবাসী ৰাজকজনৰ সভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দেশত ৰন্ধন গেছ বুকিং লৈ জাৰি হ'ল নতুন নিয়ম। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনিৰ মাজতে বৃহৎ নিৰ্দেশনা। কি প্ৰক্ৰিয়াৰে বুকিং কৰিব পাৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ? এতিয়াৰ পৰা গেছ চিলিণ্ডাৰ বুকিঙৰ বাবে ৰ'ব লাগিব ৩৫ দিন। এটা বুকিঙৰ পৰা আনটো বুকিং ৩৫ দিন হ'ব লাগিব। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে ৰ'ব লাগিব ৪৫ দিন। ৫ কেজি ঘৰুৱা LPG চিলিণ্ডাৰৰ বুকিঙৰ বাবে ৰ'ব লাগিব ৯ দিন। দেশত ৰন্ধন গেছ বুকিঙক লৈ জাৰি হ'ল নতুন নিয়ম। আপোনাৰ ঘৰত ৰন্ধন গেছ আছে নেকি? তেনে ক্ষেত্ৰত নতুন নিয়মেৰে আপুনি বুকিং কৰিব লাগিব ৰন্ধন গেছ, অন্যথা কিন্তু আপুনি ৰন্ধন গেছ নাপাব।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিশা 10 বজালৈকেহে খোলা থাকিব পেট্ৰল পাম্প পুৱা 8 বজাৰ পৰা খোলা থাকিব পেট্ৰল পাম্প সংকটকালীন পৰিস্থিতি আৰম্ভ হ'ল নেকি দেশত তেল শোধনাগাৰে বান্ধি দিলে লিমিট NRL পেট্ৰল পাম্পৰ ষ্ট'ৰ লিমিট 40,000 লিটাৰ পেট্ৰল আৰু প্ৰিমিয়াম পেট্ৰল ষ্ট'ৰ লিমিট 20,000 লিটাৰ আৰু 30,000 লিটাৰৰ ওপৰত বন্ধ কৰি দিয়া হৈছে যোগান পূৰ্বতকৈ 50% কমাই দিয়া হৈছে যোগান পূৰ্বে দৈনিক 2খন টেংকাৰ আহিছিল এতিয়া দুদিনত মাত্ৰ আহে এখন টেংকাৰ নিশা 10 বজালৈকে খোলা ৰাখিব লাগিব পেট্ৰল পাম্প হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে যদি আপোনাৰ পেট্ৰলৰ প্ৰয়োজন হয় এতিয়া 10 বজাৰ পিছত আপুনি কিন্তু পেট্ৰল নাপাব বন্ধ থাকিব সেয়েহে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ছিংগাপুৰ আৰু অসমৰ চাৰ্জশ্বিটৰ মাজত পাৰ্থক্য নাই এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ মন্তব্য উদ্দেশ্য প্ৰণোদিতৰ বাবে মদ খুৱাইছিল জুবেনক আৰু এটা ষড়যন্ত্ৰমূলকভাৱে অমৃত প্ৰভাই মদ খুৱাইছিল সুপ্ৰিম কোৰ্টৰ ৰায়ে আমাৰ কেছটো শক্তিশালী কৰিছে মই প্ৰথমৰ দিনাৰ পৰা কৈছিলোঁ অসম আৰক্ষীয়ে ভাল কাম কৰিব আমাৰ কথাৰ সৈতে ছিংগাপুৰ ৰায়ৰ মিল আছে অসমৰ ৰাইজে আজি বুজি পাইছে আমি ভাল কাম কৰিছোঁ জুবেনৰ ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা ছিংগাপুৰ আৰু অসমৰ চাৰ্জশ্বিটৰ মাজত পাৰ্থক্য নাই বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কথা কওঁতে সাৱধান হওক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অন্যথা বিপদত পৰিব হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পুনৰ বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বিজেপিয়ে কৰ্ম স্থাপনত বৃহস্পতি আছে হিমন্ত বিশ্ব শৰ্মাৰ কৰ্ম স্থানত বৃহস্পতি থাকিলে ৰাজচক্ৰ যোগ অটুট থাকে ৰাজচক্ৰৱৰ্তী যোগ আটাইতকৈ শক্তিশালী যোগ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ চকীখন হৈছে ৰাজচক্ৰৱৰ্তী যোগ 5 মেৰ পাছত দুৰ্দান্ত ৰূপত ৰাজ্য চলাব হিমন্ত বিশ্ব শৰ্মাই অসম আৰু ভাৰতত ইতিহাস ৰচিব হিমন্ত বিশ্ব শৰ্মাই 21 নিৰ্বাচনতকৈ কিছু কম আসন পাব বিজেপিয়ে কিন্তু বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰাটো নিশ্চিত ভৱিষ্যতবাণী কৰিছে জ্যোতিষী ৰত্ন খৰ্গেশ্বৰ গোস্বামীয়ে হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব নেকি ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ নকৰে আব্দুল ৰছিদ মণ্ডলে সিদ্ধান্ত সলনিৰ কথা কান্দি কান্দি ঘোষণা কৰিছে বিধায়কগৰাকীয়ে মোৰ মৃত্যু হ'লেও মই নিৰ্বাচন খেলিম ৰাইজৰ বাবে মোৰ নিজৰ স্বাস্থ্যৰ কথা মই নাভাবো প্ৰতিগৰাকী সমৰ্থকৰ আশীৰ্বাদ লৈ যুঁজ দিম স্বাস্থ্যজনিত কাৰণত মই দলীয় কৰ্মীক নেখেলাৰ কথা কৈছিলোঁ আৰু কৰ্মীৰ মৰমক মই অৱহেলিত কৰিব নোৱাৰোঁ কান্দি কান্দি নিৰ্বাচন খেলিম বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে বিধায়ক ৰছিদ মণ্ডলে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ যুদ্ধ আৰম্ভ নহওঁতে গৌৰৱ গগৈয়ে বিৰতি ল'বলৈ ধৰিছে কংগ্ৰেছৰ অৱস্থা একেবাৰে বেয়া যুদ্ধলৈ ভয় কৰিছে কংগ্ৰেছে মানুহৰ এতিয়া কেৱল কামৰ লগতহে মতলব যুদ্ধক্ষেত্ৰৰ পৰা ছত্ৰভংগ দিছে কংগ্ৰেছে অসমৰ পৰৱৰ্তী হিমন্ত বিশ্ব শৰ্মাই হ'ব মুখ্যমন্ত্ৰী অহা 5 বছৰত 4খন অধিক কাম হ'ব বিপুৰাত্মৰ জয় নিশ্চিত নিৰ্বাচনী প্ৰচাৰ চলাই মন্তব্য কৰিছে বিজেপিৰ প্ৰাৰ্থী ভূপেন বৰাই যুদ্ধ আৰম্ভ নহওঁতে গৌৰৱ গগৈয়ে বিৰতি ল'ব ধৰিছে বুলি মন্তব্য কৰিছে ভূপেন বৰাই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মানুহে পৰিৱৰ্তন হয় পৰিত্ৰাণ বিচাৰিছে অসমত পুনৰ প্ৰতিষ্ঠা হ'ব প্ৰকৃত জাতীয়তাবাদ পূৰ্বৰ আঞ্চলিক দলবোৰে বহুত প্ৰতাৰণা কৰিলে হিতাধিকাৰী আঁচনিয়ে এইবাৰ কাম নিদিয়ে হিতাধিকাৰী আঁচনিৰ পইচা ৰাইজৰ পইচা আমাৰ পইচা আমাকে দি আছে বিজেপি চৰকাৰে কিন্তু নাৰীক ব্যৱহাৰ কৰিছে বিজেপিয়ে বেলেগ বেলেগ ৰঙৰ শাৰী পিন্ধাই নাৰীক অত্যাচাৰ কৰিছে মিটিংলৈ যাব লাগিব নহ'লে নাম কাটি দিম বুলি মন্তব্য কৰিছে আৰু এনেকৈ ভাবুকি দিয়ে বিজেপিয়ে হিতাধিকাৰীক ভয় ভাবুকি দেখুৱালে নহ'ব এইবাৰ বৰযুদ্ধ হ'বই জনতাই দেখুৱাব শক্তি এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে গাঁৱৰ দৰিদ্ৰ মানুহ ধনী হ'ব লাগিব কৃষকে কৃষকৰ প্ৰাপ্য পাব লাগিব এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভাৰতত পুনৰ হ'ব নেকি লকডাউন
পুনৰ লকডাউনৰ পৰিৱেশলৈ যাব লাগিব নেকি দেশৰ জনতা? দেশবাসীক এলাৰ্ট কৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কোভিডৰ সময়ৰ দ্বাৰা আকৌ এবাৰ আমি যুঁজত থাকিব লাগিব, এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। আকৌ এবাৰ সাজু থাকিব লাগিব, সাহসেৰে প্ৰত্যেকটো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব জনতাই। দেশবাসীক কঠিন সময়ৰ বাধা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হৰমুজ বন্ধ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়, শান্তিৰ পক্ষত মাত মাতিব ভাৰতে। ভাৰতত বছৰি প্ৰয়োজন হয় প্ৰায় 33 মিলিয়ন মেট্ৰিক টন LPGৰ আৰু বছৰি 235 কোটি চিলিণ্ডাৰ ব্যৱহাৰ কৰে দেশবাসীয়ে। প্ৰতিদিনে প্ৰয়োজন হয় প্ৰায় 64 লাখটা LPG চিলিণ্ডাৰ। মুঠ LPGৰ 88% ব্যৱহাৰ হয় ঘৰুৱা ৰন্ধনত আৰু বাকী 12% ব্যৱহাৰ হয় ব্যৱসায়িক বাণিজ্যত। ভাৰতত প্ৰয়োজন হোৱা 60% LPG আমদানি কৰা হয়। এই 60%ৰ 90% আহে মধ্যপ্ৰাচ্যৰ পৰা। সংযুক্ত আৰব, কাটাৰ, চৌদি আৰব, কুৱেইটৰ পৰা আহে LPG। এই LPG সৰবৰাহ হয় ইৰাণ নিয়ন্ত্ৰিত হৰমুজ প্ৰণালীৰে। যুদ্ধৰ পূৰ্বে প্ৰতিদিনে গড়ে 153খন জাহাজ চলিছিল হৰমুজেৰে আৰু সম্প্ৰতি গড়ে 13খন জাহাজ চলিবলৈ দিয়া হৈছে হৰমুজেৰে। ভাৰতত পেট্ৰল ডিজেলৰ দৰে LPGৰ ৰিজাৰ্ভ নাই বুলি মন্তব্য কৰিছে। সেয়েহে যুদ্ধৰ বাবে LPGৰ দৰে পেট্ৰল ডিজেলৰ নাটনি হোৱা নাই। দেশৰ তেল শোধনাগাৰসমূহত LPGৰ উৎপাদন বৃদ্ধি কৰা হৈছে। 25%লৈকে বৃদ্ধি কৰা হৈছে LPGৰ উৎপাদনৰ ক্ষমতা। 40খন দেশৰ পৰা LPG আমদানি কৰা হৈছে ব্যৱস্থা। ভাৰতবৰ্ষত পুনৰ হ'ব নেকি লকডাউনৰ পৰিস্থিতি? এনেকুৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অভিযান। অবৈধ অনুপ্ৰৱেশকাৰী ভোট নালাগে বিজেপিক। ঈদৰ এদিন পূৰ্বে উচ্ছেদক লৈ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। বিজেপিৰ ইস্তাহাৰতে আছে উচ্ছেদৰ প্ৰসংগ। ৰাজ্যক উচ্ছেদ কাৰ্য এক ধাৰাবাহিক প্ৰক্ৰিয়া হয়। ৰাজ্যত উচ্ছেদ কাৰ্য এক ধাৰাবাহিক প্ৰক্ৰিয়া বুলি আশা দিছে হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পাছতে সন্দেহজনক এলেকাত চলিব উচ্ছেদ অভিযান। উচ্ছেদ প্ৰসংগৰ সৈতে সম্পৰ্ক নাই মুছলমানৰ। নিৰ্বাচনত বিজেপিকে ভোট দিব খিলঞ্জীয়া মুছলমানে। বাংলাদেশী অসমীয়া মুছলমানৰ মাজত আছে পাৰ্থক্য। বিজেপিৰ কাৰ্যালয়ত দলত আছে অসমীয়া মুছলমান। প্ৰকৃত ভাৰতীয় মুছলমানক ভোট বিচাৰিব বিজেপিয়ে। নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অভিযান। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।